CNM নাৰ্ছৰ এডমিশ্যনৰ আগতে যিটো প্ৰমাণপত্ৰ ভেৰিফিকেশ্যন হয় অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যন হয় সেই তাৰিখ আহি গ'ল। কেতিয়া হ'ব এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। লগতে যিসকলে ANM নাৰ্ছিং কোৰ্চত এপ্লাই কৰিছে সেইসকল কেণ্ডিডেট এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ANM কেণ্ডিডেটে বহুতে সুধি থাকে যে এডমিট কাৰ্ড কেতিয়া দিব। সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এতিয়া জনাই দিয়া হ'ব GNM নাৰ্ছিং কোৰ্চৰ প্ৰমাণপত্ৰ কেতিয়া ভেৰিফিকেশ্যন হ'ব। প্ৰথমতে জনাই দিব বিচাৰিছো যে কোনবিলাক কেণ্ডিডেটৰ এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যিসকল কেণ্ডিডেট IOCLৰ GNM নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিছিল ৰিজাল্টৰ পিছত পুনৰ জনাই দিব বিচাৰিছো ৰিজাল্টৰ পিছত যিসকলে IOCLৰ GNM নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপ কৰিছিল সেইসকল কেণ্ডিডেটৰ এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এতিয়া জনাই দিয়া হ'ব কেতিয়া হ'ব। কেণ্ডিডেটৰ অক্টোবৰ মাহৰ 7 তাৰিখত হ'ব। এতিয়া কেণ্ডিডেটৰ ইমেইল ID চেক কৰিব লাগিব। যিসকল কেণ্ডিডেটক মাতিছে সেইসকল কেণ্ডিডেটৰ ইমেইল IDত মেছেজ আহিছে বা টেক্সট মেছেজ চেক কৰিলেই হ'ল। ইমেইল ID বা যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইলত মেছেজ চেক কৰিলেই হ'ল। তাতে মেছেজ আহিছে কেণ্ডিডেটৰ 7 তাৰিখত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাতে যাব দিছে IOCL ডিগবৈত যাব লাগিব। অৰিজিনেল প্ৰমাণপত্ৰ লগতে জেৰক্স কৰি লগত লৈ যাব লাগিব। এতিয়া ANM কেণ্ডিডেটক জনাই দিব বিচাৰিছো এডমিট কাৰ্ড কেতিয়া দিব। ANMৰ এন্ট্ৰেন্স পৰীক্ষা পূজাৰ পিছতে দুৰ্গা পূজাৰ পিছতে অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে কাৰণ এতিয়া আৰু সময় নাই আৰু এডমিট কাৰ্ড পিছতে পূজাৰ পিছতে ৰিলিজ কৰাৰ সম্ভাৱনা আছে। আৰু যিসকলে এই ANMৰ ফৰ্ম ফিলআপ কৰিছে আৰু যদি এতিয়ালৈকে এই কিতাপখন লোৱা নাই এতিয়া লৈ সেলফ ষ্টাডি কৰিব পাৰিব কাৰণ পৰীক্ষাত বহুত নম্বৰ পাব লাগিব তেতিয়াহে চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰিব। তেতিয়া কেণ্ডিডেটৰ কম খৰচত কোৰ্চ কমপ্লিট কৰিব পাৰিব। আৰু যদি প্ৰাইভেট লয় তেতিয়াহ'লে বহুত খৰচ হ'ব। যিসকলে এতিয়ালৈকে এই ANM এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ লোৱা নাই এতিয়া ল'ব পাৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপৰ লিংক পাব। হোৱাটছআপৰ নাম্বাৰ পাব। হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰক 199 মাত্ৰ 199 পেমেন্ট কৰিলেই ইংলিছ মিডিয়াম বা এছামিছ মিডিয়ামৰ কিতাপ ল'ব পাৰিব। ই-বুক এইটো PDF ফৰ্মেটত লাভ কৰিব। তাৰ পিছত পেমেন্ট হোৱাৰ পিছত লগে লগে এইটো ডাউনলোড কৰি চাব পাৰিব। ইতিমধ্যে বহুতেই এই কিতাপখন ক্ৰয় কৰি সেলফ ষ্টাডি কৰি আছে কাৰণ পৰীক্ষাত যিজন কেণ্ডিডেট বেছি নম্বৰ পাব সেই কেণ্ডিডেট চৰকাৰী কলেজত এডমিশ্যন ল'ব পাৰিব। এতিয়া কাম কৰক এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিছো যোগাযোগ কৰক যিসকলে এই কিতাপখন ল'ব বিচাৰিছে। কেইদিনমান পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব কিন্তু কেণ্ডিডেটৰ সময়টো বেছি আছে। এতিয়া নিজে সেলফ ষ্টাডি কৰি নম্বৰ পাবলৈ সুযোগ এটা পাব যাতে বেছিকৈ ষ্টাডি কৰি যাতে পৰীক্ষাত বেছি নম্বৰ পায়। সেইকাৰণে কৈছো যদি কিতাপ ল'ব বিচাৰিছে এতিয়া হোৱাটছআপত যোগাযোগ কৰক। মাত্ৰ 199 পেমেন্ট কৰিলেই এই কিতাপখন ল'ব পাৰিব।